আজি ডিব্ৰুগড়বাসী ৰাইজক বিদায় দি মোৰ যাত্ৰা হৈছে শিৱসাগৰলৈ বুলি, মানে ঘৰলৈ। আপোনালোকৰো এনেকুৱা হয়নে বাৰু? ক'ৰবালৈ ওলাই যোৱাৰ টাইমত যেতিয়া এক্সাইটমেণ্ট থাকে, বহুত দিনৰ পিছত যেতিয়া ঘৰলৈ ঘূৰি আহোঁ, তাৰ আনন্দটোও কিন্তু সুকীয়া। আজিও মোৰ যাত্ৰাটো অকলশৰীয়াই আছিলে, কিন্তু মই অকলে থাকি ভাল নাপাওঁ যে, সেইকাৰণে দেখিছেনে অকণমানিজনীক লগ পাই গ'লোঁ। মোৰ হাতত এইটো দেখি তাইৰ বোলে খাবলৈ মন, সেইকাৰণে এটা কিনি দিলোঁ। তাই যে কি আনন্দ পাইছে। কেতিয়াবা কিছুমান সৰু সৰু বস্তুও মানুহক বহুত সুখী কৰি পেলাই ন। আমাৰ প্ৰত্যেকটো দিনতে এটা এটা নতুন অভিজ্ঞতা হয়। ভণ্টিজনীয়ে যে মৰমত দিছিলে উপহাৰটো, বেয়া নহ'বৰ কাৰণে এওঁক মই এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে অলপ টাইমৰ কাৰণে থৈ দিয়ক, আৰু তেওঁ থৈ দিলে। তাৰ কাৰণে বহুত ধন্যবাদ। ভাইটিটো দেখিছেনে দৌৰি দৌৰি আহিছে। সি আচলতে জনা নাছিলে মই যে ডিব্ৰুগড়ত আছিলোঁ বুলি। যেতিয়াই গম পাইছে মোক ষ্টেচনত হ'লেও লগ কৰিবলৈ আহিছে। তুমি ভালে আছা? তাক বিদায় দি এতিয়া আকৌ ঘৰমুৱা হৈছোঁ। কিন্তু আজিৰ দিনটোত মোৰ বহুত কেইটা অভিজ্ঞতা হ'ল, মানে ভাল লগা অভিজ্ঞতা। প্ৰথমটো হৈছে আমি কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিব পাৰোঁ, কিন্তু সদায় যে আমি